নমস্কাৰ বন্ধুসকল, আজি মই ৰঙৰ বিষয়ে কথা পাতিবলৈ লৈছোঁ। মানে বাস্তু অনুসৰি আমাৰ ঘৰবোৰত কোন দিশত কোনটো ৰং হোৱা দৰকাৰ। আচলতে কথাটো এনেকুৱা, আমাৰ যিবোৰ কিটচেনে হওক বা টয়লেটে হওক বা যিয়ে নহওক, যদি তাৰ এণ্টি হৈ যায়, যোনটো দিশত থাকিব লাগে সেইটো দিশত নাথাকি বেলেগ দিশত যদি থাকে, যেনেকুৱা বাস্তু প্ৰব্লেম হয়, ছেম বাস্তু প্ৰব্লেম আপোনাৰ ৰঙৰ ক্ষেত্ৰতো হয়। যদি ৰং এণ্ট্ৰি হৈ যায় তেনেহ'লে আপোনাৰ প্ৰব্লেম আহিবই সেইখন ঘৰত। গতিকে ৰঙৰ ক্ষেত্ৰতো আমি সমানেই ইম্পৰ্টেণ্ট দিবলগীয়া হয়। গতিকে নৰ্থ ছাইডটো মানে উত্তৰ ছাইডটো, উত্তৰৰ পৰা লৈ কিনে উত্তৰ পূব, এই অংশটো হ'ল আপোনাৰ ৱাটাৰ এলিমেণ্ট, গতিকে ইয়াত ব্লু কালাৰ কৰিব লাগে। তাৰপিছত আহি গ'ল ইষ্ট, মানে পূব ছাইডটো, তো পূব ছাইডটোত হ'ল এইটো এয়াৰ এলিমেণ্ট, গতিকে ইয়াত গ্ৰীণ কালাৰ থাকিব লাগে। তাৰপিছত আহি গ'ল চাউথ ইষ্ট, চাউথ ইষ্টটো হ'ল আগ্নেয়কোণ, গতিকে ইয়াত ৰঙা ৰং থাকিব লাগে। তাৰপিছত দক্ষিণৰ পৰা লৈ কিনে চাউথ ৱেষ্ট মানে নৈಋত্যকোণ, এইটো হ'ল আপোনাৰ আৰ্থ এলিমেণ্ট, গতিকে ইয়াত য়েল্ল' কালাৰ থাকিব লাগে। তাৰপিছত আহি গ'ল আপোনাৰ ৱেষ্ট ছাইডটো, ৱেষ্টৰ পৰা নৰ্থ ৱেষ্টলৈকে, এইখিনি হ'ল ইয়াত থাকিব লাগে হোৱাইট কালাৰ, এইটো হ'ল আপোনাৰ স্কাই এলিমেণ্ট, গতিকে ইয়াত হোৱাইট কালাৰ কৰিব লাগে। কিন্তু এটা কথা, বিশেষকৈ চাউথ ইষ্ট আৰু চাউথ ৱেষ্ট ডাইৰেকশ্যনৰ ক্ষেত্ৰত অকণমান চাই চিতি কৰিবলগীয়া হয় এই কামটো। কাৰণ ধৰক আপোনাৰ চাউথ ইষ্টত অলৰেডি কিটচেন আছে আৰু ৰুমটো আপোনাৰ ডাঙৰ, বাকী ঘৰৰ অংশতকৈ ৰুমটো অকণমান বাহিৰলৈ ওলাই আছে, এক্সটেনশ্যন হৈ আছে, মানে ৰুমৰ এৰিয়াটো বেছি হৈ আছে, তাত অলৰেডি কিটচেন আছে। আৰু যদি তাতে যদি আপুনি ৰঙা ৰং কৰি দিয়ে, তেতিয়াহ'লে অগ্নিৰ পৰিমাণটো ঘৰখনত বেছি হৈ যাব। তাৰ ফলত কি হ'ব, মানুহ তাত থকা ব্যক্তিসকলৰ শৰীৰত মানে খং বেছি হ'ব আৰু হাই বিপিৰ প্ৰব্লেম দেখা যায় তেনেকুৱা ক্ষেত্ৰত। আৰু লগতে কি হ'ব, কেতিয়াবা ষ্ট্ৰক হোৱাৰো চান্স থাকে। গতিকে এই ক্ষেত্ৰত অকণমান বাস্তুশাস্ত্ৰীৰ দ্বাৰা অকণমান চাই কিনে কামটো কৰিলে ভাল হয়। আৰু এটা কথা, যে এনেকৈ আপোনাৰ এইবিলাক কনফিউজন হৈ থকাতকৈ কমন কালাৰ এটা আছে, সেইটো হ'ল অফ হোৱাইট। মানে ধৰক য়েল্ল' নহয়, হোৱাইটো নহয়, অফ হোৱাইট বুলি কয়, ক্ৰীম কালাৰ টাইপৰ। সেই কালাৰটো মানে কমন হয়, মানে যিকোনো এৰিয়াতে আপুনি লগাব পাৰে, যিকোনো কৰ্ণাৰতে লগাব পাৰে, কোনো ইয়াত বাস্তুদোষ নাথাকে। গতিকে এই কালাৰটো লগালে আপোনাৰ মানে কোনো কনফিউজন নহয় আৰু। গতিকে সেইমতে আপোনালোকে ঘৰৰ ৰং কৰিলে নিশ্চয় ভাল ফল পাব। গতিকে আজিলৈ আহিছোঁ, নমস্কাৰ।